হেল্ল' গাইজ, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদ একেবাৰে ভালে আছোঁ। আজি আমি গৈ আছোঁ টিপামলৈ। যোৱা ভিডিঅ'ত আপোনালোকে দেখিছিলে আমি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ৱাটাৰফলত গা ধুই ওলাইছিলোঁ এঠাইলৈ। এই ঠাইটোৱে হৈছে টিপাম। এটা কথা কি জানেনে গাইজ, টিপাম ঠাইডোখৰ স্বৰ্গদেউ চুকাফাৰ প্ৰথম ৰাজধানী, মানে আহোমৰ প্ৰথম ৰাজধানী আছিলে। আৰু টিপাম ঠাইডোখৰ নাম প্ৰথমে স্বৰ্গদেউ চুকাফাই দিছিলে। আজি আমি প্ৰায় 750 চিৰি বগাম, সেইবাবে ৰাস্তাতে ৰখি ঠাণ্ডা এটা মাৰিলোঁ। এনাৰ্জি লাগিব ন। ফাইনেলি গাইজ টিপাম আহি পালোহি আৰু জেগা চাই পাগল হৈ গৈছোঁ। বহুত ধুনীয়া ঠাই, আপোনালোকেও এবাৰ আহক, বহুত মজা হ'ব, একদম বহুত ধুনীয়া ঠাই। হোৱা দেখিছে গাইজ, আমি প্ৰায় 750 চিৰি পাৰ কৰি যাম। তাৰ আগত আমি কুঁহিয়াৰ ৰস খাই ল'লোঁ আৰু চিৰি বগাবলৈ ষ্টাৰ্ট দিলোঁ। প্ৰায় 500 মিটাৰমান দূৰ হ'ব। 750 চিৰি পাৰ হোৱাৰ পাছত এটা দুৰ্গা থান পাম, সেইটো আপোনালোকক দেখাবলৈ ধুনীয়াকৈ চেষ্টা কৰিম। গাইজ অৱস্থা বেয়া হৈ গৈছে, বহুত গৰম, কিন্তু ভিউ চাওক কিমান ধুনীয়া পৰিৱেশৰ মাজত আমি এনাৰ্জি পূৰা পাই আছোঁ। এতিয়া আমি ধুনীয়াকৈ চিৰি বগাই গৈ আছোঁ আৰু আপোনালোকে আমাৰ লগত বলক। আৰু আপোনালোকেতো এটা কথা জানেই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে ফ্ৰী। চ' আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়কগৈ। গাইজ শকত মানুহ কিন্তু পটককৈ আহিব নোৱাৰিব দেই, ভাগৰ লাগি যাব। মানে গৰম দিনতো আৰুৱে ভাগৰ লাগিব, কিন্তু আপোনালোক ক'ম যে এবাৰ আহক, বহুত ধুনীয়া ঠাই। আৰু আমি ইয়াতে দুৰ্গা থানত সেৱা চেৱা কৰি ধুনীয়াকৈ পিছফালে ভিউ চাই আমিও ওলালোঁ যাবলৈ। আৰু আজিলৈ আহিছোঁ, বাই বাই।